হেল্ল' ফ্ৰেণ্ডসকল এম বি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত এখন অফিচিয়েল ন'টিছ আহিছে। SLPRBত ন'টিছখনত কি লিখা আছে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যিসকলে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ সকলোবোৰ ভিডিঅ' পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত যোৱাকালি এখন ন'টিছ আহিছিলে 2/10/2024। ইয়াত লিখা আছে ডেটটো আৰু এই ন'টিছখনত কিহৰ কাৰণে আহিছে ইয়াত লিখা আছে। ইয়াতে লিখা আছে যে 58টা পোষ্ট যি বথমেনৰ পোষ্ট আছিলে মেল কেণ্ডিডেটৰ কাৰণে, সেই বথমেন পোষ্টটোৰ কাৰণে হাইটৰ যোনটো উচ্চতা আছিলে সেইটো অলপ বৃদ্ধি কৰা হৈছে। কিমান হৈছে এই ভিডিঅ'টোৰ মাধ্যমে মই জনাই আছোঁ। বথমেন পোষ্টৰ কাৰণে আগতে হাইট আছিলে জেনেৰেল OBC MOBC SC কেণ্ডিডেটৰ কাৰণে আছিলে 162.5 cm আছিলে। এতিয়া বৃদ্ধি কৰা হৈছে 162.56 cm। বৰ্তমান যিটো AB UBত হাইট আছে সেইটো সমান কৰি দিছে বৰ্তমান বথমেন পোষ্টটোৰ উচ্চতাটো। আৰু যিসকল ST হিলছ আৰু ST প্লেন এৰিয়াৰ কেণ্ডিডেট হয় তেখেতসকলৰ আগতে উচ্চতা আছিলে 160 cm আৰু এতিয়া বৃদ্ধি কৰা হৈছে 160.02 cmলৈ বৃদ্ধি কৰা হৈছে। গতিকে এই ন'টিছখনত এইটোৱে উল্লেখ কৰা আছে যি বথমেনৰ 58টা পোষ্ট আছিলে এই AB UBৰ লগতে সেই ইণ্টাৰভিউটো হ'ব আৰু সেই ইণ্টাৰভিউটোৰ কাৰণে এই পদসমূহৰ এই উচ্চতাটো বৃদ্ধি কৰিছে 162.5 cmৰ পৰা 162.56 cm অলপমান বৃদ্ধি কৰি দিছে। আৰু ST কেণ্ডিডেটৰ কাৰণে 160ৰ পৰা 160.02 cm কৰি দিছে, অলপ আগতকৈ বৃদ্ধি কৰি দিছে। গতিকে এই ভিডিঅ'টো বথমেন যিসকলৰ কেণ্ডিডেট আছে সেই সকললৈ শ্বেয়াৰ কৰি দিব সকলোৱে। গতিকে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।